এবাৰ গোলাঘাটত অনা অসমীয়াই প্ৰহাৰ কৰিছে জাতীয় সংগঠনৰ নেতা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যেটো ঘটনাক লৈ এবাৰ গোলাঘাটত প্ৰতিক্ৰিয়া হৈছে কাইলৈ গোলাঘাট বন্ধ ঘোষণা কৰিছে অৰ্থাৎ বুধবাৰৰ দিনটোত গোলাঘাট জিলা বন্ধ ঘোষণা কৰিছে জাতীয় সংগঠনে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো সিসিটিভিৰ ফুটেজ দেখুৱাইছো সিসিটিভিৰ ভিজুৱেল দেখুৱাইছো আৰু এই সিসিটিভি ভিজুৱেলত স্পষ্ট হৈছে যে এগৰাকী জাতীয় সংগঠনৰ নেতাক কেনেদৰে প্ৰহাৰ কৰিছে চাব কেনেদৰে চৰিয়াইছে চাব সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো জাতীয় সংগঠনৰ নেতা গৰাকী কেনেদৰে চৰ মাৰিবলৈ আহিছে আৰু এনেদৰে হুমায়ে এটা চৰ খুধাইছে আমি সেই দৃশ্যটো দেখুৱাইছো জাতীয় সংগঠনৰ নেতা কেনেদৰে চৰিয়াইছে জাতীয় সংগঠনৰ নেতাক চৰিয়াইছে অনা অসমীয়াৰ দাদাগিৰি চলিছে গোলাঘাটত অনা অসমীয়াৰ দাদাগিৰি চলিছে অসমীয়াৰ ওপৰত গুন্ডাগিৰি আৰম্ভ কৰিছে জাতীয় সংগঠনৰ নেতাৰ ওপৰত হাত তুলিছে গোলাঘাটত এই ঘটনা সংঘটিত হৈছে গোলাঘাটত আমি গোলাঘাটৰ ঘটনা সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিছো গোলাঘাটত কি পৰিস্থিতি হৈছে গোলাঘাটত এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিভিন্নজনে মন্তব্য কৰিছে সংগঠনৰ নেতাৰ চান্দাৰ অতপালি বুলি একাংশই মন্তব্য কৰিছে উল্লেখ যে অসম চেম্বাৰ্ছ অফ কমাৰ্চ গোলাঘাট শাখাসহ মুঠ 4টাকৈ ব্যৱসায়িক সংগঠনৰ কাইলৈ গোলাঘাট বন্ধ ঘোষণা কৰিছে ব্যৱসায়িক সংগঠনৰ নেতাই মাৰপিট কৰাৰ প্ৰতিবাদত কাইলৈ 12 ঘণ্টিয়া বন্ধ ঘোষণা কৰিছে অসম চেম্বাৰ্ছ অফ কমাৰ্চ গোলাঘাট শাখাই উল্লেখ যে অমিতাভ সাহু নামৰ ব্যৱসায়ী গৰাকীৰ অনুপস্থিতিত থকাত আলু পিয়াজ দিবলৈ অবান্তি হৈছিল বুলি তেওঁলোকে কৈছে মানৱ দোকানখনৰ কৰ্মচাৰীক মানৱ গগৈয়ে মাৰপিট কৰাৰ অভিযোগ উঠিছে আৰু তাৰ পাছতেই আন 10 গৰাকী লোকে মাৰপিট কৰাৰ আন এটা অভিযোগ উত্থাপন হৈছে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু তাৰ পৰৱৰ্তী সময়ত জাতীয় সংগঠনৰ নেতা কোনে প্ৰহাৰ কৰিছে এই সন্দৰ্ভত শেহতীয়া বহু তথ্য আহি পৰিছে লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে গোলাঘাটত যি পৰিস্থিতি হৈছে কাইলৈ গোলাঘাট বন্ধ ঘোষণা কৰিছে জাতীয় সংগঠনৰ নেতাক মাৰপিট কৰিছে অনা অসমীয়া ব্যৱসায়ীয়ে সংগঠনৰ নেতা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সংঘাতক লৈ এবাৰ গোলাঘাটত যি পৰিস্থিতি হৈছে এই পৰিস্থিতিৰ পিছত গোলাঘাটৰ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰৱৰ্তী সময়ত অনা অসমীয়াই গোলাঘাটত জাতীয় সংগঠনৰ নেতাৰ ওপৰত দাদাগিৰি চলোৱা এই কাৰ্যক লৈ গৰজি উঠিছে বিভিন্নজন সিসিটিভিৰ ভিজুৱেল দেখুৱাইছো জাতীয় সংগঠনৰ নেতাক চৰিওৱাৰ দৃশ্য সিসিটিভিৰ ফুটেজত স্পষ্ট হৈছিল এগৰাকী জাতীয় সংগঠনৰ নেতাক এনেদৰে চৰিয়াবলৈ আহিছিল কেনেদৰে সেয়াও আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো একাংশই চৰিয়াইছে আৰু এই ঘটনাক লৈ গোলাঘাট বন্ধ দিছে উল্লেখ যে জাতীয় সংগঠনৰ নেতাক অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰ কৰিছে গোলাঘাটত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে কেনেদৰে চৰিয়াইছে সেই দৃশ্য দেখুৱাইছো তাৰ পিছত মন্তব্য কৰিছে এই ঘটনা সন্দৰ্ভত মন্তব্য কৰিছে যিজন লোকক প্ৰহাৰ কৰিছিল জাতীয় সংগঠনৰ যিগৰাকী নেতাক প্ৰহাৰ কৰিছিল প্ৰথমতে তেওঁৰ মন্তব্যটো আমি শুনাই ল'ব বিচাৰিছো কি কৈছিল মই গোলাঘাট নগৰৰ পৰা ঘৰমুখী হৈ থকা অৱস্থাত এখন দোকানত মই আলু ক্ৰয় কৰিব লৈছিলোঁ আলু যেহেতু দোকানখন খোলা আছিল 8টা অনুমানিক 8:50 মানত যেহেতু দোকানখন খোলা থকা অৱস্থাত মই দোকানখনলৈ গৈছিলোঁ আৰু দোকানখনত এজন মোৰ লগত এজন সতীৰ্থ আছিল আমি যেহেতু দুজনে গৈছিলোঁ তাত যেহেতু দোকান খোলা থকা দেখি আমি আলু ক্ৰয় কৰিব লৈছিলোঁ তেতিয়া তেখেতসকলে কৈছিলে যে মালিক নাই আমি এতিয়া দিব নোৱাৰোঁ এতিয়া ঠিক আছে আমি মানি ল'লোঁ তাৰ মালিক নাই কিন্তু মালিকজনে মোৰ ফোন নাম্বাৰটো মই ফোনো কৰিছিলোঁ আনকি আপোনাৰ কল লিষ্টত চাব পাৰে তাৰ পাছত যেতিয়া নাই বুলি কোৱাৰ পাছত আমি লগালগ গুচি আহিলোঁ গুচি অহাৰ পাছত তেখেতসকলে যেতিয়া দিব নোৱাৰোঁ বুলি ক'লে আমি গুচি আহিলোঁ তাত গুচি অহাৰ পাছত যিহেতু এঙাৰ পৰা চাৰিআলিত এখন মিঠাই দোকান আছে মিঠাই দোকানখনত মই মিঠাই ল'বৰ কাৰণে তাত সোমাইছিলোঁ সোমোৱাৰ পাছত দুজনমান অনা অসমীয়া আহি কথা নাই বতা নাই আহি মোক মাতি নিলে মাতি নি পিনি নিম্নমভাৱে মোক প্ৰহাৰ কৰিছে আৰু তেখেত হৈছে অভিষেক গুপ্তা অভিষেক চাহু আৰু অমিতাভ সাহু যে তেখেতসকলে মোক কথা নাই বতা আহি পিনি মাতিলে তাৰপিছত কৈছে যে আমাৰ কৰ্মচাৰীক কিয় ধমকি দিব আমি ধমকি দিয়াই নাই তেখেতৰ মালিক নাই বুলি কৈছে মালিক নথকা আমি গুচি আহিছোঁ আপোনাৰ মোৰ ওচৰত ভিজুৱেল আছে আপোনালোকে চাব পাৰে মোৰ ওচৰত ভিজুৱেল আছে তেখেতসকলে মোক কোনো কথা নাই বতৰ নাই তাত প্ৰহাৰ কৰিছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে চেম্বাৰ্ছ অফ কমাৰ্চ আৰু গোলাঘাটৰ ইউনাইটেড চেম্বাৰ্ছ অফ কমাৰ্চে যেহেতু মোক লৈ যি প্ৰেছ মিট দিছে যে আমি তাত মাৰধৰ কৰিছোঁ একাংশ ল'ৰা লৈ পিনি সম্পূৰ্ণ ভিজুৱেল আছে মোৰ ওচৰত আপোনালোকে চাব
কোনে মাৰপিট কৰিছে কোনে নাই কৰা, কিন্তু তাৰ সেইটো তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক। আৰু যিহেতু সেইদিনাখন ততাতৈয়াকৈ মই তাত কেছ দিবলৈ গ'লোঁ থানাত, সদৰ থানাত, যিহেতু মই নিজে গৈছোঁ কেছ দিবলৈ, কাৰণ মোক মাৰপিট কৰাৰ কাৰণে মই নিজে গ'লোঁ। তাত যোৱাৰ পাছত তাত তেখেতসকলে তেখেতৰ পত্নীৰ পৰা আদি কৰি অমৰি বমৰিৰ পৰা আত্মীয় মানুহ তাত গৈ পিনি মোক অপদস্থ কৰিছে। অপদস্থ কৰাত তেখেতসকলে কেছ জাপি দিছে মোৰ ওপৰত। তাৰপিছত আমিও এখন পষ্ট কেছ দিলোঁ। কেছ দিয়াৰ পাছত মোকো তাত ৰাতি ৰাখিলে, তেখেতসকলক ৰাতি ৰাখিলে। তাৰ পাছত কম্প্ৰমাইজ হ'ল। তেখেতসকলে কৈছে যে আমি কম্প্ৰমাইজ কৰি দিওঁ। মই কৈছোঁ আপোনালোকে যি ভাল থাকে কৰক, খালি পৰিস্থিতিটো বেলেগলৈ যাব নালাগে। কাৰণ মই জানো মোক প্ৰহাৰ কৰিছে, কিন্তু মই কৈছোঁ যে পৰিস্থিতিটো বেলেগলৈ যাব নালাগে। তাত সত্ত্বেও তাৰপিছত তেখেতসকলে কম্প্ৰমাইজ কৰিলে। কম্প্ৰমাইজ কৰাৰ পাছত আজি আছাম চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইউনিভাৰ্চিটি চেম্বাৰ্ছ অফ কমাৰ্চত কেতিয়া সেই সময়ত আছিলে নেকি? আমাৰ প্ৰশ্ন তেখেতসকলৰ লগত আছিলে নে মোৰ লগত আছিলে নে আমাৰ সংগঠনৰ লগত আছিলে? তেখেতসকল নাথাকিবি না। দুদিনৰ পাছত তেখেতসকলে আজি প্ৰেছ মিট দি কৈছে যে জাতীয় সংগ্ৰামী সেনাৰ আৰু তেখেতৰ সতীৰ্থসকলে আজি অভিষেক চাহু আৰু অমিতাভ চাহুক গোলাগুলিকৈ পিটিছে। আপোনাৰ সম্পূৰ্ণভাৱে বিপৰীত। মই আপোনালোকক আপোনাৰ ভিজুৱেল দিম। তাৰ যিখন হোটেলৰ CC কেমেৰা আছিলে তাত সম্পূৰ্ণভাৱে উপলব্ধ হৈ আছে যে তাত কোনে কাক মাৰপিট কৰিছে, কোনে চোঁচৰাই মাৰপিট কৰিছে। এজন অনা অসমীয়া মাৰপিট কৰাৰ পাছত আমি শান্ত হৈ আছিলোঁ। কিন্তু আজি কিন্তু চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইউনিভাৰ্চিটি চেম্বাৰ্ছ অফ কমাৰ্চে অহাকালিলৈ বন্ধ দিছে, কাৰণ তেখেতসকলৰ এজন অনা অসমীয়াক মৰাৰ কাৰণে। কিন্তু আমি সম্পূৰ্ণভাৱে আমি মৰা নাই, মাৰপিট কৰা নাই। তেখেতসকলে ক'ৰবাত যদি পৰি পিনি যদি দুখ পাইছে মই নাজানো। ততাতৈয়াকৈ মই নিজে ইয়াত আহিছোঁ, তেখেতসকলক কেছ দিবলৈ আহিছোঁ, মই আহিছোঁ। আৰু আজি আমি 11টাকৈ সংগঠন ইয়াত গোট খাইছোঁ। বীৰ লাচিত সেনা অসম আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি আছে, টাইম যুৱ পৰিষদ আছে, অসমীয়া যুৱ মঞ্চ আছে, লাচিত সেনা থলবী আছে, অসম জাতীয় যুৱ পৰিষদ আছে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে, সদৌ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আছে, জাতীয় সংগ্ৰামী আছে, আইহোম ছাত্ৰ সন্থা আছে আৰু আমচুক খিলঞ্জীয়া আছে। সকলো আমি একত্ৰিত হৈ আমি আপোনালোকক জনাব বিচাৰিছোঁ, সত্য ঘটনাটো আমি জনাব বিচাৰিছোঁ। কাৰণ আমাক ন্যায় লাগে। এজন খিলঞ্জীয়া যুৱকৰ ওপৰত তেখেতসকলে নিৰ্মমভাৱে যি অত্যাচাৰ কৰিলে, সেইটো আমাক সম্পূৰ্ণভাৱে আমাক ন্যায় লাগিব। আৰু ইয়াৰ তদন্ত কৰিব লাগিব গোলাঘাট পুলিচ প্ৰশাসনে, নহ'লে আমি কিন্তু ৰখি নাথাকোঁ। এটা স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।